ধুনীয়া ঠাই নন্দন কানন অমৰাৱতী স্বৰ্গ চব ইয়াতে দেখা পাইছোঁ ঐ বিজয় আজি ৰাতি ইয়াতে থাকো কি মই কিন্তু নাথো দে ভাই তই মই লোক আজি ৰাতি ইয়াতে থাকি কালি যাওঁ একেলগে নাই নাই মই নাথো দে মই ঘৰকে ঘৰত কৈ দিম হয় চাই ইমান ধুনীয়া চাই আজি এটা থাকি কালি যাই থাকোঁ দুটা মই ঘৰতো কৈ আহিবা নহ'লে তাকে বেলেগ একদিন আহিম দে নহয় নহয় ইমান ধুনীয়া ঠাই তই বুজিব ঘৰতো কৈ আহিবা নহ'লে মায়ে চিন্তা কৰি থাকিব ক'ত চলি হা চিন্তা পোৱা চলি দেখোন ভয়ো লাগে নহয় একেলাই যাব এইফালে ক'ত ঠাণ্ডা কি ইয়াত ৰ এটা ফোন এটা কৰোঁ হেল্ল' এই ক'তে নহয় এই আছোঁ আছোঁ এই তোমাৰ দুটা চলি আছে দেখোন চিনি নাপাওঁ ক'ৰবা যাব ভয় লাগে সোনকালে সোনকালে নিজৰটো চাবা আহিলোঁ চাবা আছে কি ইয়াতে চাবা আছে কি মানে এইখিনিয়ে আৰু ভাল লাগিছিলে লাইন কি লাইন কি ৰ তহঁতৰ লাইন কি লাইন কি লাইন কি হ'ল লাইন কি লাইন কি আমি সত্য কৈছোঁ কি কৰিব লাইন কি এই ভাই আছো এইফালে কিবা চাবা আহিছে আমি যেনেকে বেলেগত যাওঁ সেনেকে আহিছে এতিয়া এইবিলাক কাজিয়া ক'ব নালাগে শুনছানে এতিয়া আমি চব একেলাহে মানুহে নহয় ইহঁতো অসমৰ আমিও অসমৰ আমাৰ মাজত আমি কাজিয়া কৰোঁ বাহিৰত গ'লে কি হ'ব কৈছোঁ বাৰু চিন্তা হ'ব এইবিলাক যি হ'লেও চিন্তা কৰিব লাগিব আমি অলপ কথা হয় নহয় গতিকে এইবিলাক এটা আমাৰ ভাই নিচিনা চব মিলা মিলি হওঁ গতিকে আমি ভালকৈ থাকিব লাগে ক'ত যাব লাগে ক'ত ঘৰ থৈ আহোঁ যায় নেকি যদি কিবা চাব ইচ্ছা কৰে দেখাব মানছা নগ'ল ইয়াত মানছা নাই অঁ দে পিছে হ'ব দে অলপ মিলাই মিলাই আহোঁ আমি খাতি দৰঙীয়া ইউটিউব চেনেলৰ পৰা সমূহ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে বৰ্তমান অসমত যি উৰা বাতৰিৰ জৰিয়তে চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি হৈ আছে এনেকুৱা ধৰণৰ ঘটনা যাতে দুনাই এইখন অসমত আৰু নঘটে তাৰ কাৰণে আমি সমগ্ৰ অসমীয়া ৰাইজক অনুৰোধ জনাইছোঁ আৰু আমি যিটো ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে যাতে অসমত কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ কিয়নো আমি কেৱল এটাই আশা কৰিছোঁ যে ভৱিষ্যতে এনেকুৱা ধৰণৰ সৃষ্টি নহওক আৰু প্ৰত্যেকগৰাকী অসমীয়াই মিলি জুলি শান্তি সম্প্ৰীতিৰে জীয়াই থাকক তাৰে কামনা কৰি আমি সকলো ধৰণৰ ঘটনাৰ পৰা আমি ৰাইজক আইন হাতত তুলি লোৱাৰ পৰা বিৰত থাকি আমি আৰক্ষী প্ৰশাসনৰ ওচৰত যাবৰ কাৰণে অনুৰোধ জনাই আমি খাতি দৰঙীয়া গ্ৰুপটিৰ জৰিয়তে আমি সমগ্ৰ অসমত শান্তি শৃংখলাটো ৰখাৰ কামনা কৰিছোঁ ধন্যবাদ খাতি দৰঙীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লগতে আমাৰ তলত যি ৰঙা আখৰে লিখা আছে ছাবস্ক্ৰাইব সেইটো আপোনালোকে কৰিবলৈ নাপাহৰিব তাৰ কাষতেই যিটো ঘণ্টি বটাম আছে তাত এবাৰ লাৰি দিয়ক আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ